আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ। যদি মোৰ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি এক ঠাইত যোৱাৰ কথা আছে, আৰু দেখাব পাৰিলে দেখাম। তো এতিয়া মই মুচি লগ পাই আছোঁ। ৰাতিপুৱা উঠি চাহ পানী খালোঁ, বিস্তাৰ গ'ল গাড়ীত। তো এতিয়া মই এয়া মাটি জেগা মুচি আছোঁ, দেখাই আছোঁ। গোবৰে মাটিয়ে মুচি আছোঁ, দেখাই আছোঁ। পিনে গোবৰ আছে, পিনে গোবৰ মাটিয়ে মিক্স কৰি লৈছোঁ। এখন বাৰান্দা মুচি পিনে ঘৰ মুচিলোঁ, এখন মই গা ধুলোঁ, ধুই কিনে এতিয়া মই ভাতৰ যোগাৰ কৰি আছোঁ। এটা বস্তু দেখাই আছোঁ আপোনালোকক। এয়া দেখিছেনে, তামোল ক'ত হৈছে? সেইডাল হৈছে তামোলৰ পাছে পাণ। মায়ে পাছে তামোল দুৱাৰ মুখতে উৰি আছে। তো এতিয়া আলহী আহিলে ভাল কাটি যাব। এই থৈ দিওঁ, এয়া পাণ, সেয়া তামোল হৈছে মই বাৰান্দা। এয়া দাদা মানে ভাত ৰেডি কৰিছোঁ ৰাতিপুৱা। দাদাই ৰাতিপুৱা ভাত খাই বেঙেনা পোৰা আৰু আলু পিটিকা দি খালোঁ মই সানি। তো এতিয়া মোৰ ভাত উতলি আছে। মই বিলাহী অলপ কাটি লৈছোঁ, ইয়াতে দিম। মটৰৰ ঘুগুনি দিম, বিলাহী বইল কৰি থৈ দিছোঁ। তো এয়া মোৰ ভাত হৈ গ'ল। এতিয়া মই মাছ ভাজি আছোঁ। ৰাতিৰে অলপ মাছ আছিলে, সেইখিনি ভাজি আছোঁ। সেইখিনি ভাজা হ'লে মই তেল মাৰি ঘুগুনিটো ইয়াত পিঁয়াজ আৰু এইখিনি আদা নহৰু জলকীয়া এটা দিছোঁ আৰু জালুক জিৰা দিছোঁ। আৰু বেলেগ মছলা মই একো ব্যৱহাৰ নকৰোঁ, অলপ কিবা দিম আৰু। তো পিঁয়াজ আদা নহৰু জালুক জিৰা বিলাহী সেইখিনি মই এনেকৈ ভাজি ল'ম। ধুনীয়াকৈ ভাজা লগাৰ পিছত সেইখিনি মই ঢালি দিম। নিমখ হালধি জুঠি জানে দি দিওঁ। মই যেনেকৈ বনাওঁ আগতে ছোৱালী বনাওঁতে সেই তেনেকৈ বনাইছোঁ। সকলোৱে বনোৱা সকলোৱে বেলেগ, সকলোৱে বনোৱা এইবিলাকো বেলেগ বাৰু। আঞ্জা হ'ল এখন মোৰ আঞ্জা হৈ গ'ল। গাইজ চাবা মায়ে আজি ৰুম মুচিছে, কি ধুনীয়াকৈ মুচিছে চাওকচোন। নহয় মোচাত ভাল হৈছে মানে, মই ইমান মুচিব নাজানো মাটি জেগা। মায়ে একদম পূৰা ডাঠকৈ গোবৰ দি মুচিছে, মাটি কম দিছে, কি ধুনীয়াকৈ মুচিছে দেখিছেনে। এইটো ৰুমত মা থাকে আমাৰ, আৰু এইকেইটা আমাৰ বিস্তাৰৰ চানবক্স। তো সেয়াই আৰু ৰুম দেখাই দিছোঁ আপোনালোকৰ ৰুমটো অলপ। এইটো শ্বকেছটো কেনে লাগিছে ক'ব। আৰু এইটো মই, আমাৰ মা বহুত চাফা, একদম লেতেৰা সহ্য কৰিব নোৱাৰে। ইয়াৰ ৰুমটো মানে আধা বনোৱা হৈ আছে, লাহে লাহে বনাব আৰু পইচা পাতি হ'লে। সেইকাৰণে আৰু স্কুটিখন এনেকৈ থৈ দিয়ে। টিভি আৰু এইটো ঘড়ী মিষ্টাৰৰ বিয়াত উঠিছে। এইটো ঘড়ী এইটো ভাল লাগিছে ন, এইটো ঘড়ী মিষ্টাৰৰ বিয়াত উঠিছে। সেইটো ৰুমত থাকে দেউতা, এইখনত দেউতা থাকে, এইখনত মা টিভিও চায়। এইখন হৈছে দেউতা আলনা। এই দুটাৰো মায়ে মুচিছে, মই ইমান মুচিব নাজানো। তো এয়া মায়ে ধুনীয়াকৈ মুচিছে, দেখাই দিছোঁ। আমাৰ মা একদম পৰিপাটি, বহুত চাফা, মানে কি ক'ম আৰু বহুত চাফা।
বাৰাণ্ডা ময়ে মুচিছোঁ বাৰু। এইখন বাৰাণ্ডা মায়ে মুচিলা, এই মাটিৰ বাৰাণ্ডাখন। আৰু সেইটো আমাৰ ৰুম, সেইটো এয়া নেমু লাগি আছে, কলি হৈ আছে নেমু। তো এইটো মই হাত হ'ল। তো এতিয়া মই এক ঠাইত যোৱাৰ কথা আছে, কৈছিলোঁ মানে। তো বাচন ধুবও আছে। আজিতো বহুত মানে বেয়া কথাও হ'ল, মানে মিষ্টাৰে হাঁহ আনিছিলে কিনি, পোৱালি দেখাইছিলোঁ ভিডিঅ'ত আপোনালোকক। ভিডিঅ'টো যদি চোৱা নাই চাব গৈ। এই সৰু পোৱালি এই 6টা আনিছিলে, এইকেইটা নিলে, এটা নিলে, ইয়ে দেখিছেনে, ইয়াৰে ভাগৰ এটা নিলে। বেয়া লাগিছে। কি ধুনীয়াকৈ খেলি আছে, নিলে এটা নিলে। আহ 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 বাচন ধুব আছে। মা দুটাই ভাত কেৰেলা পুলি ৰুইছে, এয়া হৈছে। এডাল পাণ ৰুইছে নতুনকৈ, এয়া এইটো ফুলৰে নে ফুলৰে গছ নেকি, নে কি হয়, এয়া কিবা লাগিছে। এডাল লেটেকু গছ বোলে হৈ আছে। আৰু ইফালে কিবা কিবি লগাইছে নতুনকৈ, দেখাইছিলে। এডাল আকৌ টেঙা পুলি ৰুইছে দুটাই, এয়া চেকেনি দিছে, চেকেনি। সেই আৰু মাক ভাত দিছোঁ, আৰু পিনে মই খাম, মই ইয়াতে খাম। ভাতটো খাই ল'ম, ভাতটো খাই লগ পাই আছোঁ। আমি আহি আছোঁ, এইটো মাছ কি বতাহ দিছে। আৰু এইটো মই সাজি পুজি ওলালোঁ, বৰ বতাহ দিছে। কি বতাহ দিছে গাছ। আমি তাই কি খাম, তুমি কি খালি? চিৰা খালি? এই চিৰা খালা, চিৰাতে মই কৈছোঁ ইয়াত দৈ খাম। আৰু এইটো আমাৰ কি খাইছা তুমি? হা কি খাইছা? আৰু কি খাইছা? চুৰা খাইছা? হা চাহৰ লগত কি খালি? চাহৰ লগত কি খালি তুমি? এয়া আলহী খাই আছোঁ। আৰু এইটো মই আৰু এক ঘৰত লাগিছোঁ, মানে বাইদেউ এজনী ঘৰত আহিছোঁ, বৰদেউতাৰ ছোৱালী ঘৰত আহিছোঁ। দেখাই দিছোঁ দৈ ৰুমটো। এইটো হৈছিলে ককা, জাপি ধুনীয়াকৈ সজাই থৈছে ৰুমটো, ভাল লাগিছে। আৰু এইটো মই বহুত গৰম লাগিছে, ইমান বতাহ দিছে আজি। क्या सोचा नैना क्या सोचा हुचुन खुद खुद दुख पैसा अंगे हो हाँ চাচোন তুমি ওচৰত চাই দিচোন কেনেকে দুখ পাইছা।
যাব বুলি গো হাঁহ লৈ যাব বুলি গো চিন্তা নকবি বুলি গো আজি ঘৰ লোৱা পাতিছে নতুন ঘৰ দেখাই দিছোঁ অলপমান দেখাই দিছোঁ নতুন ঘৰ বনাইছে মানুহ বহুত মানুহ হৈছে Nita la hora de sacar. Tú no vas a enseñar nada. Này. Sudah maju. Kami ahi palu. Ahi palu. Kami dah ahi palu beli ko. Kami dah ahi palu. আহিলি আহিলি মই আলু অলপ বইল কৰিব ওলাইছোঁ গাইছ ইয়াতে মই আলু অলপ বইল কৰিম চাহ খালোঁ দুটাক চাহ দিলোঁ আহি পালোঁ আহি পাই তেতিয়া আহি পাই গা চাহ ধুলোঁ বহুত গৰম লাগিলে এতিয়া মই দিনৰ চব্জি ভাত আছে তো এতিয়া আলু বইল কৰিছোঁ ভাত দিওঁ সকলোকে মোৰ ইউটিউব চেনেললৈ মানে মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ তো এয়া মই সাজোন কাচোন কৰি এযোৰ বোৱা কাপোৰ পিন্ধি লৈছোঁ এয়া আমাৰ মায়ে বোৱা চাদৰ এয়া মানে নিজৰ মায়ে এয়া বোৱা কাপোৰ পিন্ধি এফালে যাব ওলাইছোঁ মানে পূজা এখন আছে মানে ভকত সেৱা তো আমাৰ বৰদেউতাহঁতৰ তাতে যাব ওলাইছোঁ এয়া ইমান গৰম পৰিছে তো বৌ ওলাই আছে তো এতিয়া যাব ওলাইছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো মই চিম্পুলকৈ চিকাচি ওলাইছোঁ যাওঁ এতিয়া গাইছ মই গা পা ধুই এতিয়া মই চাকি দিব ওলাইছোঁ মানে চোতাল সাৰিলোঁ ঘৰ চৰ মুচিলোঁ বিছনা পাৰিলোঁ তেতিয়া আমাৰ মিষ্টাৰ গ'ল মানে মোৰ হাজবেণ্ড মিষ্টাৰ গ'ল গাড়ী লৈ মানে গাড়ী লৈ গ'ল গাড়ী মানে তেখেতে হেৰি নকৰে বাৰু তো এতিয়া মই মন্দিৰত চাকি দিওঁ মন্দিৰত পূজা কৰোঁ মই আমাৰ এইফালে চাকি দিলে এয়া বগা সাজ পিন্ধি চাকি দিব লাগে মন্দিৰত সেই আৰু চাকিটো দি লগ পাই আছোঁ সেইটো মই মই ৰাতিপুৱা উঠি চাকি বন্তি দিলোঁ তো এতিয়া চাহ পানী খাই এতিয়া এক ঠাইত যাব ওলাইছোঁ মানে এয়া ভকত সেৱা আছে আমাৰ বৰদেউতাহঁতৰ তাতে যাম তো কাপোৰ পিন্ধোঁ তো এটা বস্তু বেচিছিলোঁ আপোনালোকক দেখাওঁ মই ছোৱালী দিনত খুব লগাইছিলোঁ বস্তুটো আপোনালোকেও লগাবচোন চবে জানেই বাৰু বস্তুটোৰ কথা মই খুব লগাইছিলোঁ মানে চুলিত গৰম দিনত বহুত লগাওঁ তো বহাগ বিহু আহি আছে ন সেই বস্তুটো জানেতো কি বস্তু মানে দেখাই আছোঁ মই আপোনালোকক এইটো গাইছ কি বস্তু ধৰিব পাৰিছেনে জেতুকা ইয়াতে মই অকণমান চাহপাত দিছোঁ মানে চাহপাত দিলে আপোনালোকেও দিব চাহপাত দিলে মানে অলপ ৰং হয় কালাৰ হয় আৰু ইয়াতে আপোনালোকে লঙো দিব পাৰে লং আৰু জেতুকাত আপোনালোকে বহুত বস্তু মিক্স দিব পাৰে কেনেধৰণৰ দৈ এল'ভেৰা কণী কলো দিব পাৰে এনেকৈ গোটেইখিনি বস্তু মানে মিশ্ৰণ কৰি মিক্স কৰি চুলিত লগাবচোন চুলিখিনি বৰ ধুনীয়া হয় আৰু চুলিৰ কাৰণে জেতুকাটো চুলিৰ গুৰৰ কাৰণে জেতুকাটো বহুত ভাল হয় বহুতে ভাল কিন্তু চব মানুহ জেতুকা নাপায় কাৰণে আজিকালি সেনেকৈ লগায় চবে কিন্তু জেতুকা লগাব পাৰিলে বহুত ভাল তো মই বহুতে জেতুকা লগাইছিলোঁ এতিয়া মানে জেতুকাটো ইয়াতে নাপায় মানে তো সেই আৰু জবা ফুল লগাবচোন জবা ফুলটো বহুত ভাল
তো সেই আৰু চুলি দীঘল কৰিলে ৰাখিলেতো নহ'ব, চুলি যত্ন কৰিবও লাগিব, চুলি যত্ন কৰিলেহে চুলি থাকিব, সেনেকুৱা আৰু। তো আজি এই ব্লগটো চাই কেনে পালে, যদি ভাল লাগিছে মোৰ ব্লগবোৰ যদি চাই ভাল লাগে আপোনালোক, তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ আহিছোঁ, নেক্সট ব্লগলৈ লগ পাম, তেতিয়াহ'লে হাঁহি থাকক, সুখত থাকক, বাই বাই।